হেল্ল' এভৰিৱান, দুটা কুৱেশ্যন বহুত বেছি ল'ৰা ছোৱালীৰ আহি আছে যে অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব বা অসম পুলিচৰ নতুন ভেকেঞ্চি আহিবনে বা নতুন পোষ্ট বাঢ়িব নেকি আগৰ পোষ্টখিনিৰ লগত। এতিয়া প্ৰথমতে আপোনালোকক এটা কথা কৈ দিওঁ, 110% গেৰাণ্টি অসম পুলিচত নতুন ভেকেঞ্চি আহিব বা নতুনকৈ পোষ্ট আহিব। কি পোষ্ট আহে, কেনেকুৱা ধৰণৰ পোষ্ট আহে, কিমান পোষ্ট আহে সেইটো কোনেও ক'ব নোৱাৰে, যিহেতু চৰকাৰখনে এটা গোটেই ডিছকাশ্যন কৰি গোটেই হিচাপ উলিয়াই তাৰ পৰা ভেকেঞ্চিখিনি উলিয়াই দিব। গতিকে সেইটো সময়ত লক্ষণীয় হ'ব, কিন্তু ইণ্টাৰভিউ কেতিয়া হ'ব সেইটোৰ ওপৰত মই আপোনালোকক এটা ক্লু দিব বিচাৰোঁ। যদিহে নতুনকৈ ভেকেঞ্চি আহে, যিখিনিৰ এপ্লাই হৈ গ'ল সেইখিনিৰ লগত যদি লগ লগাই দিয়ে তেতিয়াহ'লে ইণ্টাৰভিউটো অলপমান দেৰি হ'ব পাৰে, কাৰণ সেইখিনি আকৌ লগ লগাব, নতুনকৈ এপ্লাই চলাব, নতুনকৈ আপডেটখিনি দিব, সেইকাৰণে অলপ দেৰি হৈ যাব পাৰে। যদিহে এই ইণ্টাৰভিউটো আগতে পাতে তাৰপিছত নতুন ভেকেঞ্চি ওলায় তেতিয়াহ'লে এই 2026 লাষ্টৰ ফালে বা 2027 প্ৰথমখিনিতে ইণ্টাৰভিউ হোৱাৰ চান্স আছে। গতিকে আপোনালোকৰ হাতত এটাই চান্স আছে, সেইটো হ'ল কি কেৱল কষ্ট কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। বেলেগ কুৱেশ্যনৰ এনচাৰবোৰ আপোনালোকে পাই থাকিব।